হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোকে? আশা কৰিছো সবাই ভালে আছে আৰু প্ৰস্তুতি ভালদৰে চলি আছে। ইতিমধ্যে আমি যোৱা দুদিনৰ পৰা আমি কি দি আছিলো আপোনালোকক ব্লাড ৰিলেশ্যনৰ টাইপ 1 টাইপ 2 মানে আমি যেটো ৰিজনিং পাৰ্ট 2 অন ডিমান্ড কৰিছিলো। সকলোৱে ডিমান্ড কৰিছিল যে আমাক ৰিজনিংৰ ভিডিও লাগে, তো মই ব্লাড ৰিলেশ্যনৰ ভিডিও দিছিলো। কিন্তু আকৌ আমি আজি কি কৰিম, আমি আজি আকৌ কি কয় এইটো আপোনালোকৰ প্ৰফিট এণ্ড লছ। কিছুমানে কৈছে স্যাৰ প্ৰফিট এণ্ড লছৰ ওপৰত ভিডিও লাগে, কিন্তু মই তেতিয়া ভিডিওটো বনোৱা নাছিলো, কাৰণ কথাটো হ'ল প্ৰফিট এণ্ড লছ শিকিবৰ আগত আমাক পাৰ্চেন্টেজটো ভালদৰে জানিব লাগিব, ঠিক আছে। তো সেই কাৰণে মই আজি পাৰ্চেন্টেজটো মই অলৰেডি দুটা ভিডিও দিছো। যদি আপোনালোকে চোৱা নাই তেনেহলে প্লিজ সেই ভিডিওটো চাই ল'ব, কাৰণ প্ৰফিট এণ্ড লছত যদি আপোনালোকে ক্লিয়াৰ কনসেপ্ট কৰিব লাগে তেনেহলে তাৰ আগত আপোনালোক পাৰ্চেন্টেজৰ বিষয়ে অকনমান হলেও জানিব লাগিব, তেতিয়া আমি প্ৰফিট এণ্ড লছটো ভালদৰে বুজি পাম, ঠিক আছে। তো প্ৰফিট এণ্ড লছটো কৰাৰ আগতে মই আপোনালোকক ইয়াতে অকনমান মই যিদৰে সদায় আপোনালোকক অকনমান ভিডিও মানে কনসেপ্ট দিও, ঠিক তেনেদৰে আজিও মই আপোনালোকক ইয়াতে কনসেপ্ট দিম। তো আপোনালোকে চাই থাকিব যে একচুয়ালি কেনেকৈ কৰা হয় বস্তুটো, ঠিক আছে। তো চাব ইয়াতে আজি আমাৰ টপিকটো হ'ব প্ৰফিট এণ্ড লছ। ভিডিওটো চাই থাকিব, কনসেপ্ট খিনি মানে বুজা ট্রাই কৰিব। মই ইমান বেছি এটা কনসেপ্ট নিদিও, এটা ফৰ্মুলা ইউজ নকৰিম। যিমান ফৰ্মুলা আছে মই আপোনালোকক ফৰ্মুলাৰ বিষয়ে একো নকওঁ, বা সিম্পলি আপোনালোকক জাস্ট টেকনিকবোৰ শিকাই দিম কেনেকৈ সমাধান কৰিব লাগে, ঠিক আছে। ভালদৰে চাই থাকিব, বুজা ট্রাই কৰিব কেনেদৰে বস্তুখিনি সমাধান কৰিব লাগে। তাৰ পিছত আমি প্ৰশ্ন কৰিম, সিম্পল অকনমান কথা কৈ দিম, ঠিক আছে। এটা কথা সদায় মনত ৰাখিব, ঠিক আছে। প্ৰফিট এণ্ড লছ এই বস্তু দুটা, প্ৰফিট আৰু লছ এই বস্তু দুটা সদায় আমি কিহৰ ওপৰত ক্যালকুলেট কৰো? যেটো বস্তুৰ আমি বস্তুটো কিনি, ঠিক আছে। এটা হয় আমাৰ কিনা দাম, বস্তু এটা যদি আমি বিজনেস, প্ৰফিট এণ্ড লছ আলটিমেটলি কি হয়? বিজনেছত হয়। তো বস্তু এটা আমি কিনিম, তাৰ পিছত বস্তুটো বিক্ৰী কৰিম। তো কিনিম যদি আমি নিকিনো, যদি আমি নিজে নিজে বস্তুটো প্ৰডাক্টটো বনাই যদি বিক্ৰী কৰো, তথাপি এই প্ৰডাক্টটো বনাবলৈ কিন্তু আমাৰ এটা কষ্ট থাকিব, খৰচ থাকিব, ঠিক আছে। তো সেইটোকে আমি কি বুলি কওঁ? সেইটোক আমি কিনা দাম বুলি কওঁ। কি বুলি কওঁ? কিনা দাম। কিনা দাম, যেটো ইংৰাজীত মই ইউজ কৰিম কষ্ট প্ৰাইস। মই কিনা দাম বাৰবাৰ নিলিখো, যেটো ইংৰাজীত কি বুলি কোৱা হয়? কষ্ট প্ৰাইস, মানে কিমান খৰচ পৰিলে মোৰ। এইটোকে মই শৰ্ট ফৰ্মত ইউজ কৰিম সিপি। ঠিক তেনেদৰে কিনাৰ পিছত মই বস্তুটো বিক্ৰী কৰিম, যেতিয়া বিক্ৰী কৰিম তেতিয়া এইটো কি বুলি কোৱা হ'ব? বেচা দাম, ঠিক আছে। এইটো হ'ব মোৰ সেল প্ৰাইস, ঠিক আছে। এইটো হ'ব মোৰ এসপি। সেল প্ৰাইসক মই সৰুকে এসপি বুলি কওঁ, ঠিক আছে। এতিয়া মোৰ প্ৰফিট কেতিয়া হ'ব, লছ কেতিয়া হ'ব? সদায় এটা কথা মনত ৰাখিব, যদি মোৰ সেল প্ৰাইস কষ্ট প্ৰাইসতকৈ ডাঙৰ হয়, মই বিক্ৰী মূল্য, বেচা দামক আকৌ আৰু এটা নামত বুজা যায়, এইটো কি বুলি কোৱা হয়? বিক্ৰী মূল্য। বিক্ৰী মূল্য যদি মোৰ বিক্ৰী মূল্য কিনা দামতকৈ বেছি হয়, মানে বিক্ৰী মূল্য কি? এসপি। এসপি যদি মোৰ সিপিতকৈ বেছি হয়, মই বেছি টকাত বিক্ৰী কৰিলো, তেনেহলে অবভিয়াসলি মোৰ ইয়াতে কি হ'ব? প্ৰফিট হ'ব, ঠিক আছে। আৰু ঠিক তেনেদৰে মই এটা বস্তু কিনিলো, কিনি কম দামত বিক্ৰী কৰিলো, তেনেহলে মোৰ কি হৈছে? মই 100 টকা দি এটা বস্তু কিনিলো, 90 টকাত বিক্ৰী কৰিলো, আলটিমেটলি মোৰ কি হ'ল? লছ হ'ল, ঠিক আছে। তেতিয়া হলে মই ইয়াক কেনেকৈ কম? মোৰ লছ হৈছে। তেতিয়া কি হ'ব? মোৰ সিপি সেল প্ৰাইসতকৈ বেছি হ'ব। কষ্ট প্ৰাইস, মোৰ খৰচটো বেছি গৈছে, বিক্ৰী মূল্যতকৈ খৰচ বেছি, তেনেহলে মোৰ কি হ'ব? তেতিয়া লছ হ'ব। এই দুটা বস্তু আপোনালোকে মনত ৰাখিব, ঠিক আছে। সিম্পল কথা। এতিয়া মই অকনমান বস্তুখিনি কৈ দিম, কিন্তু সঁচা কথা কৈছো, একটা ফৰ্মুলা মই ইউজ নকৰো। উইদাউট ইউজিং এনি ফৰ্মুলা, মই ফৰ্মুলা ইউজ নকৰাকে আপোনালোকক প্ৰশ্নবোৰ সমাধান কৰি দিম, ঠিক আছে। যিমান ফৰ্মুলা আছে, প্ৰফিট এণ্ড লছৰ বহুত ফৰ্মুলা আছে, এটা এটা ফৰ্মুলা মই ইউজ নকৰো, মই উইদাউট ফৰ্মুলা আপোনালোকক সমাধান কৰি দিম। ইয়াতে মনত ৰাখিব, মোৰ প্ৰফিট কেতিয়া হ'ব? প্ৰফিট ইকুৱেলছ টু সেল প্ৰাইস মাইনাস কষ্ট প্ৰাইস, এইটো মনত ৰাখিব, ঠিক আছে। বিক্ৰী মূল্যৰ পৰা যেতিয়া খৰচ মূল্যটো মই মাইনাস কৰি দিম, তেতিয়া মোৰ কি হ'ব? লাভ, প্ৰফিট। কিন্তু লছ কেতিয়া হ'ব? লছ হ'ব কষ্ট প্ৰাইস মাইনাস সেল প্ৰাইস। মই বস্তুটা 100 টকাত কিনিলো, 90 টকাত বিক্ৰী কৰিলো, তাৰ মানে মোৰ লছ হৈছে। কিমান টকা লছ হৈছে? 10 টকা লছ হৈছে। এতিয়া ইয়াতে কি সুধিব যে প্ৰফিট পাৰ্চেন্ট, কিমান পাৰ্চেন্ট প্ৰফিট হৈছে, ঠিক আছে। কাৰণ এইবোৰ সদায় কিহত ক্যালকুলেট কৰা হয়? পাৰ্চেন্টেজত ক্যালকুলেট কৰা হয়। দোকানত যাব, ইহঁতে ক'ব যে আপোনাক মই 10% মানে মই বস্তুৰ 10% লাভ ৰাখিছো ভাই, লোৱা তথাপিও, এনেকে কয়। কিন্তু পাৰ্চেন্টেজৰ কথাটো আহে ইয়াতে। যেতিয়া পাৰ্চেন্টেজৰ কথা আহিব, তেতিয়া মই লগতে আপোনালোক লগে লগে এটা কথা কৈ দিও, পাৰ্চেন্টেজৰ ওয়াৰ্ডটো দেখাৰ লগে লগে আপোনালোকে সদায় 100ৰ লগত ডিল কৰিব লাগিব। যদি আপোনালোকে কৈছে যে মই ফৰ্মুলা ইউজ নকৰো, নো প্ৰবলেম, মইতো ফৰ্মুলা ইউজ নকৰো। যদি ফৰ্মুলা ইউজ নকৰাকে যদি আপোনালোকে সমাধান কৰিব বিচাৰে, তেনেহলে সদায় এটা কথা মনত ৰাখিব, পাৰ্চেন্ট মানে 100ৰ লগত ডিল কৰিব লাগিব, ঠিক আছে। প্ৰফিট এণ্ড লছ, পাৰ্চেন্টেজ, এইবোৰ প্ৰশ্নত আপোনালোকে আমি যেনেকৈ কৰো যে ধৰক
x টকা y টকা এনেকে মই কেতিয়াও নধৰো মই ডাইৰেক্ট ধৰিম 100 টকা আৰু চাব এনেকা সিস্টেমত যদি আপোনালোকে প্ৰবলেম খিনি কৰি দিয়ে একেবাৰে পানীৰ নিচিনা সৰল হৈ যাব আপোনাৰ বস্তুটো ঠিক আছে এতিয়া প্ৰফিট পাৰ্সেন্ট কেনেকে হ'ব প্ৰফিট পাৰ্সেন্ট ইয়াতে বহুত মানে মই এটা কথা ক'ব বিচাৰিছো ম্যাক্সিমাম ষ্টুডেন্টে ইয়াত ভুল কৰে ম্যাক্সিমাম ষ্টুডেন্টে ভুল কৰে আৰু ভুলটো কি কৰে চাব আপোনালোকে ভালদৰে চাব ইয়াতে ভুলটো কি কৰে ঠিক আছে কিছুমানে কি কৰে মানে প্ৰফিট পাৰ্সেন্ট মোৰ কিমান টকা প্ৰফিট হৈছে সদায় এটা কথা মনত ৰাখিব প্ৰফিটটো সদায় আমি বিক্ৰী মূল্য নহয় কিনা মূল্যৰ ওপৰতহে ক্যালকুলেট কৰিব লাগে কিনা মূল্যৰ ওপৰত ক্যালকুলেট কৰিব তাৰ মানে মই কিমান টকা প্ৰফিট হৈছে কিমান টকা প্ৰফিট হৈছে মই যিমান টকা খৰচ কৰিম হেইটোৰ ওপৰতে মই ক্যালকুলেট কৰিম ন যে মোৰ ইমান টকা প্ৰফিট হৈছে তাৰ মানে কি হ'ব ইয়াতে তলত থাকিব কষ্ট প্ৰাইস ইনটু পাৰ্সেন্টেজ উলাবলৈ হলে 100 তাৰ মানে বস্তুটো মই কিমান লাভ কৰিলো খৰচ মূল্যৰ ওপৰত মই কিমান টকা প্ৰফিট কৰিলো তেতিয়া হ'ব এইটো বাট যেতিয়া লছৰ কথা হ'ব তেতিয়া মোৰ obviously লছ হ'ব ইয়াতে কি হ'ব কষ্ট প্ৰাইস ইনটু 100% ঠিক আছে মই কিমান টকা লছ কৰিলো খৰচ মূল্যৰ ওপৰত কষ্ট প্ৰাইস কিনা দামৰ ওপৰত কিমান টকা মোৰ লছ হ'ল সদায় এটা কথা মনত ৰাখিব কষ্ট প্ৰাইস সদায় তলত থাকিব ইয়াতে কিছুমান এনেকা প্ৰশ্ন আহে মই এটা উদাহৰণ দিব বিচাৰিছো ঠিক আছে এটো আপোনালোকে আৰু এটা কথা মই সদায় আপোনালোকক কওঁ যে আপোনালোকে প্লিজ পেন আৰু পেপাৰ লৈ বহিব হুই ভিডিওটো নাচাব নহলে আপোনাৰ লছ মোৰ লছ একো নহয় একো বুজি পাব কিন্তু আলটিমেটলি 1 ঘন্টা 2 ঘন্টা পিছত আপোনালোকে আকৌ পাহৰি যাব বস্তুখিনি তো ভালদৰে চাই থাকিব ইয়াতে টেকনিকটো কি ইউজ কৰিব লাগে বহুতে এটা ভুল কৰে যে মই এটা বস্তু 120 টকাত বিক্ৰী কৰাৰ পিছত মোৰ 10% লাভ হৈছে ঠিক আছে মানে প্ৰশ্নটো এনেকা টাইপৰ হয় যে ধৰি লওক 120 টকাত বস্তু এটা বিক্ৰী কৰাৰ পিছত মোৰ 20% লাভ হল মোৰ বস্তু এটা বিক্ৰী কৰাৰ পিছত মোৰ 20% লাভ হল তেনেহলে মোৰ কিনা দাম কিমান এতিয়া বহুতে কি কৰে মানে কি এনেকা এটা ভুল কৰি দিয়ে 120 20% ফাইন্ড আউট কৰে 120 20% কেনেকে উলাম আমি 120 into 20% 20% মানে 120 into 20% মানে 1/100 এতিয়া 120 20% উলিয়াই দিয়াৰ পিছত 12 2 গুণ 24 এতিয়া ইহতে ভাবে যে 24 20% 24 তাৰ মানে 120 ৰ পৰা 24 টো মাইনাস কৰি দিয়ে কিমান থাকে ইয়াতে 96 তেতিয়া ইহতে কয় যে কিনা দাম কষ্ট প্ৰাইস টু 96 रुपीस যেটো একেবাৰে ভুল আরে ভাই মই 20% টো মই কিহৰ ওপৰত ক্যালকুলেট কৰিছো মই কিনা দামৰ ওপৰত ক্যালকুলেট কৰিছো কিন্তু বহুতে কি কৰে ইয়াতে বিক্ৰী মূল্যৰ ওপৰত ক্যালকুলেট কৰি মাইনাস কৰি দিয়ে যেটো একেবাৰে ভুল মানে একেবাৰে ডাঙৰ এটা ভুল সৰু ভুল নহয় এটা ডাঙৰ এটা ভুল বুলি আমি ক'ব পাৰি তো এই ধৰণৰ ভুলবোৰ আপোনালোকে নকৰিব প্লিজ মই এটা কথা কৈছো আপোনালোকে এনেকা ধৰণৰ ভুল আপোনালোকে নকৰিব ইয়াতে বহুত ধৰণৰ টেকনিক আছে বহুত ধৰণৰ সিস্টেম আছে এইখিনি বস্তু ইউজ কৰিব লাগিব যেতিয়া মোক এনেকে কৈছে যে 120 টকাত বস্তু এটা বিক্ৰী কৰাৰ পিছত মোৰ 20% লাভ হল মোৰ লাভ কিহৰ ওপৰত হৈছে মোৰ কিনা দামৰ ওপৰত হৈছে তেনে 20% টো মই কিনা দামৰ লগত মানে কি কৰিব লাগিব তুলনা কৰিব লাগিব মই সেল প্ৰাইসৰ ওপৰত কেনেকে তুলনা কৰিম এটো একেবাৰে ভুল পদ্ধতি আৰু বহুত মানে মই অফলাইন সেন্টাৰত চাইছো মোৰ যিমান ষ্টুডেন্ট আছে অফলাইন সেন্টাৰত বহুতে এই ভুলটো কৰে কি কৰে যে 120 ৰ পৰা 20 মানে বিক্ৰী মূল্যৰ ওপৰত পার্সেন্টেজ টো উলিয়াই মাইনাস কৰি দিয়ে আরে ভাই একেবাৰে ভুল কথা এটো ঠিক আছে একেবাৰে ভুল কথা তো কি কৰিব লাগিব এনেকা ধৰণৰ প্ৰশ্ন আমি কেনেকে সমাধান কৰিম আৰু obviously মই এটা কথা কৈছো মই কেতিয়াও আপোনালোকক ফৰ্মুলা ইউজ নকৰো ঠিক আছে আপোনালোকে চাব ইয়াত মোৰ বস্তুটো মই ধৰি লৈছো 100 টকাত কিনিলো যেতিয়া পার্সেন্টেজৰ অংক হয় 20% তেতিয়া মই সদায় এটা কথা কৈছো মই ধৰিম 100 টকা বুলি ধৰিছো এতিয়া 100 টকাত মোৰ 20% লাভ হৈছে 20% মোৰ লাভ হৈছে তেনে 100 টকাৰ 20% কিমান 20 তাৰ মানে বস্তুটো মই 100 টকাৰ বস্তুটো 20% লাভ তাৰ মানে কিমানত বিক্ৰী কৰিলে 120 টকা 120 টকা ইয়াতে 120 টকা দিছে ধুনিয়া তাৰ মানে মই কি কলো 120 সমান 120 তেনে হলে 100 সমান কি হ'ব 100 হ'ব ঠিক তেনে দৰে আপোনালোকক উলাব লাগিব আৰু মই ঐকিক প্ৰণালী পদ্ধতি উলিয়াই দিও এনেকে ঐকিক প্ৰণালী পদ্ধতিটো মই চাব আপোনালোকে পার্সেন্টেজৰ ভিডিওটোত মই ঐকিক প্ৰণালীৰ প্ৰশ্নবোৰ একেবাৰে ধুনিয়াকে বুজাই দিছিলো তাতে কেনেকে হ'ব লাগে ঠিক আছে আপোনালোকে চাব এতিয়া কেনেদৰে সমাধান কৰিব লাগে আপোনালোকক বিক্ৰী মূল্য দিয়া থাকিব কিনা দাম দিয়া থাকিব প্ৰফিট পার্সেন্টেজ দিয়া থাকিব লস দিয়া থাকিব
কোনটোৰ লগত কাৰ কেনেকে ৰিলেশ্যনটো বনাব লাগে আপোনালোকৰ এইটো ভালদৰে জানিব লাগিব আদাৰৱাইজ আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব আৰু সঁচা কথা কৈছো উইদাউট ফৰ্মুলা আমি সব বস্তু সমাধান কৰিম আপোনালোকে নিজে ক'ব লাগিব যে হয় ভাল লাগিছে মোক বস্তুখিনি মই ভিডিওটো চাই ভাল লাগিছে কাৰণ ফৰ্মুলা এটা ইউজ কৰা নাই কিন্তু কনসেপ্টটো ভালদৰে ক্লিয়াৰ হৈছে চাব এতিয়া একচুয়ালি মই কেনেকে ইউজ কৰিছো প্ৰশ্নলৈ আগুৱাই যাও আপোনালোকে চাব কিন্তু এই ভুলটো আপোনালোকে মই একচুয়ালি মোৰ মোটিভেই আছিল এইটো যে এই ভুলটো মই আপোনালোকে নকৰিব ঠিক আছে জাস্ট এটা কথা মনত ৰাখিব কষ্ট প্ৰাইস যেতিয়া ডাঙৰ হ'ব লস সেল প্ৰাইস যেতিয়া ডাঙৰ হ'ব প্ৰফিট এই বস্তুখিনি মাইন্ডত ৰাখিব তাৰ পিছত আমি সমাধান কৰিব লাগিব কেনেদৰে সমাধান কৰিম আপোনালোকে চাব ঠিক আছে চাব এতিয়া ঠিক আছে প্ৰশ্নখিনি আপোনালোকে চালে আপোনালোকে গম পাব ইয়াতে মই একো বেছি নলেজ নিদু ডাইৰেক্ট প্ৰশ্নত এটাক কৰিম ধুনিয়াকে আপোনালোকে তাতে গম পাই যাব কি আছে ইয়াতে ঠিক আছে কি কৈছে মিস্টাৰ মজনু এটো বাস হৈছে এটো বাস হ'ব ঠিক আছে sold a bus 17000 টাকা ঠিক আছে মিস্টার মজনু এটা বাস বিক্রি কৰিছে কিমান টকাত 17000 টাকাত বিক্রি কৰিছে ঠিক আছে এট এ লস অফ 15% ই 17000 টাকাত বিক্রি কৰাৰ পিছত ইয়াৰ লস কিমান হৈছে 15% ঠিক আছে 15% লস হৈছে at what price right should the bus be sold to get profit of 15% এই কি হৈছে মিস্টার মজনু এখন বাস 17000 টাকাত বিক্রি কৰি লস 15% ত বিক্রি কৰিলে 15% লসত বিক্রি কৰিলে এতিয়া তো 15% লাভ হ'বলৈ হলে বাসখন কিমান টকাত বিক্রি কৰিব লাগিব এতিয়া বাসখন হে কিমান টকাত বিক্রি কৰিব লাগিব এতিয়া চাব মই ধৰিছো মোৰ কষ্ট প্ৰাইস কিমান কষ্ট প্ৰাইস মোৰ 100 টকা ঠিক আছে কাৰণ 100 টকা মই কিয় বুলি ধৰিছো কাৰণ 100 লগত হিসাব কৰোতে ইজি হয় 100 15% 100 20% এতিয়া এই কৈছে লসত বিক্রি কৰিছে লসত বিক্রি কৰা মানে কি সেল প্ৰাইস কম আছে ইয়াতকে কিমান কমত বিক্রি কৰিছে 15% লসত বিক্রি কৰিছে 100 15% কিমান 15 তাৰ মানে 100 টকা যদি 15 টকা কমত দিয়ে ই কিমান হৈ যাব বস্তুৰ দাম 85 रुपीस তাৰ মানে এই বস্তুটো কিমানত বিক্রি কৰিছে 85 रुपीसত বিক্রি কৰিছে ঠিক আছে কিন্তু এতিয়া যদি হি 15% লাভ কৰিব বিচাৰে 100 টকাৰ ওপৰত যদি 15% লাভ কৰিব বিচাৰে তেনে হলে 100 15% 15 তেনে বস্তুটো কিমান টকাত বিক্রি কৰিব লাগিব 115 টকাত বিক্রি কৰিব লাগিব এটো আপোনালোকে ভালদৰে বুজি পাইছে আহা গৈছো ভালদৰে বুজি পাইছে যদি ই 85 रुपीसত বিক্রি কৰি 15% লস এতিয়া হি 15% যদি লাভ কৰিব বিচাৰে তেনে হলে 115 টকাত বিক্রি কৰিব লাগিব নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া প্ৰশ্নটো ইয়াতে ভালদৰে টেকনিকটো চাব ই লসত বিক্রি কৰিছে 85 ত প্ৰশ্ন মতে কৈছে এই 85 কাৰ সমান 17000 ৰ সমান টেকনিকটো চাইছে আপোনালোকে কেনেকৈ ইউজ কৰা হৈছে ইয়াতে চাব ইয়াতে ঠিক আছে 17000 টকাত বিক্রি কৰিলে এতিয়া হি যদি 15% লাভত বিক্রি কৰিব বিচাৰে কিমানত বিক্রি কৰিবলৈ 115 টকা তেনহলে 115 কাৰ সমান হ'ব 17000 ডিভাইডেড বাই ইয়াতে থকা ভ্যালুটো আহিব তলত আৰু ইয়াতে থকা ভ্যালুটো হ'ব সাইডত পূৰণ 115 ঠিক আছে এতিয়া 85 দি মই যদি ইয়াক কাটি দিম কিমান হ'ব 85 দি মই ইয়াক কাটিলে হ'ব মোৰ 2 ঠিক আছে 85 দি ইয়াক কাটাকাটি কৰিলে কিমান হ'ব 200 হোৱাৰ লগে লগে আপোনালোকে ডাইৰেক্ট এটা বস্তু কৈছে 200 লগত ইয়াক পূৰণ কৰিলে কিমান হ'ব 230 তাৰ মানে বস্তুটো কিমান নাছিলে যদি ই 15% এটো 15% লাভ যদি ই 15% লাভ কৰিব বিচাৰে তেনেহলে ইয়াক কিমান টকাত বস্তুটো বিক্রি কৰিব লাগিব 23000 रुपीसত বিক্রি কৰিব লাগিব অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ আহা গৈছে আপোনালোকে বুজি পাইছে ইমান ধুনিয়া এটা প্ৰশ্ন কি টেকনিকত আমি ইউজ সলভ কৰিলো আপোনালোকে নিজে গম পাইছে ঠিক আছে মই ফৰ্মুলা একো ইউজ কৰা নাই মই জাস্ট ইয়াতে আপোনালোকৰ ঐকিক প্ৰণালীটো ইউজ কৰিছো আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে ঠিক আছে চাও ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ কি আছে ঠিক আছে কি কৈছে এ পারসন বট 10 toys for 40 rupees এটা মানুহে কি কৈছে 10টা টয় মানে পুতুলা জিবা খেলনা আছে কিমান টকাত কিনলে 40 টকাত কিনলে কিনাৰ পিছত 8টা পুতুলা 48 টকাত বিক্রি কৰিলে কিমান টকাত বিক্রি কৰিলে 48 টকাত বিক্রি কৰিলে দা প্ৰফিট পার্সেন্ট তেনেহলে তেওঁৰ কিমান পার্সেন্ট প্ৰফিট হৈছে আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন বেলেগ কোনো সিস্টেমত না দিব এটা বস্তুৰ ভ্যালুটো উলিয়াই লওক ঠিক আছে 10টা টয়স 40 টকাত কিনিলে এটা টয়সত কিমান টকাত কিনিব 40 বাই 10 তাৰ মানে কিমানত কিনলে 4 টকাত কিনলে এটো হ'ব মোৰ কষ্ট প্ৰাইস গম পাইছে ঠিক আছে আৰু এটা কি আছে ইয়াতে নেক্সট ইয়াতে কি আহিব ইস বিক্রি কিমানত কৰিলে সেল প্ৰাইস 8টা টয়স ই কিমানত বিক্রি কৰিলে 48 रुपीसত তেনে এটা টয়স কিমানত বিক্রি কৰিব 48 বাই 8 কাটাকাটি কৰিলে কিমান টকা 6 টকা ঠিক আছে তাৰ মানে 4 টকাত কিনি 6 টকাত বিক্রি কৰিছে কিমান টকা লাভ 2 টকা খৰচ
মই কৈছো সদায় খৰচটো তলত থাকিব কিমান খৰচ হৈছে 4 টকা খৰচ 4 টো তলত ইনটু পার্সেন্টেজ ওলাবলৈ হলে 100% ঠিক আছে 2 এর 1 কাটলে 4 2 এর 1 কাটলে 50 তার মানে ইয়াৰ কিমান পার্সেন্ট প্রফিট হৈছে 50% প্রফিট হৈছে অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার একো নাই প্ৰশ্নটো একো নাই জাস্ট আপোনালোকক অকনমান মাইন্ডটো ইউজ কৰিব লাগিব কি সিস্টেমত যাব লাগিব চাওকচোন ইয়াতে কি আছে এনেকা একো নাই একো এটা বস্তু নাই ইয়াতে জাস্ট সিম্পলি আপোনালোকে সমাধান কৰি দিও মই সিম্পলি সমাধান কৰি দিছো 10টা পুতলা কিনিছে 40 টাকাত মই এটা পুতলাৰ খৰচ মূল্য উলিয়াই দিলো আৰু এটা পুতলাৰ বিক্ৰী মূল্য উলিয়াই দিলো মই চালু 4 টকাৰ বস্তু 6 টকাত বিক্ৰী কৰিলো 2 টকা লাভ কিহৰ ওপৰত অলৱেজ মই কৈছো মই কষ্ট প্ৰাইচৰ ওপৰত লাভ বা লোকসান হিচাপ কৰা হয় লাহেকে এনেকে দি দিছো ফৰ্মুলা আহি গৈছে আনসাৰ হৈ গৈছে কিমান আৰু কষ্ট কৰিব লাগে ঠিক আছে তাৰ পিছত চাব ইয়াতে Actually মোৰ মাইক্ৰোফোনটো চাৰ্জ কম আছে দে তো সেইকাৰণে মই বাৰ বাৰ চেক কৰি আছো যদি অফ হৈ যায় তেতিয়া মোৰ চাব লাগিব ঠিক আছে নেক্সট প্ৰশ্নটো চাব আপোনালোকে ঠিক আছে ইয়াতে কি কৈছে if cost price of an article is 60% of the selling price ঠিক আছে then what is the profit percentage ঠিক আছে এতিয়া কথাটো অকনমান মানে ব্লেক কে দিছে ঠিক আছে ব্লেক কে দিছে চাব ইয়াতে টেকনিকটো ব্লেক কে ইউজ কৰিব লাগিব কি কৈছে যদি কোনো বস্তুৰ মূল্য ঠিক আছে কোন বস্তুৰ মূল্য তাৰ বিক্ৰী মূল্য 60% হয় ঠিক আছে মানে ধৰি লওক আপুনি এটা বস্তু 100 টকাত বিক্ৰী কৰিছে তেনেহলে ইয়াৰ বিক্ৰী কিনা মূল্য কিমান ইয়াতে কৈছে কিমান বিক্ৰী মূল্য 60% হয় ঠিক আছে মূল্য মানে মই যেটো টকা খৰচ কৰিলো আৰু যেটো টকাত বিক্ৰী কৰিলো বিক্ৰী কৰা 60% এটোৰ দাম আছিল ঠিক আছে এতিয়া ধৰি লৈছো মোৰ সেলিং প্ৰাইস মোৰ কিমান 100 টকা ইয়াৰে 60% মোৰ কি হ'ব কষ্ট প্ৰাইস কাৰণ ইয়াতে কি কৈছে চাওকচোন কষ্ট প্ৰাইস টো কিমান হয় 60% of the selling price মানে 100 টাকাত বিক্রি কৰিলে তাৰ 60% মোৰ কষ্ট প্ৰাইস হ'ব তাৰ মানে selling price যদি 100 টাকা হয় তেনে কষ্ট প্ৰাইস কিমান হ'ব 60% কিমান হ'ব 60% 60 হয় মই সেই কাৰণে তো সদায় 100 বুলি ধৰিলো তেনহলে মোৰ কষ্ট প্ৰাইস কিমান 60 এতি 60 টকাৰ বস্তুটো মই 100 টাকাত বিক্রি কৰিলো লাভ কিমান 40 টকা ডাইরেক্ট কম পাইছে আপোনালোকে লাভ 40 টকা কিমানৰ ওপৰত 60 ৰ ওপৰত অলৱেজ কষ্ট প্ৰাইস এটো তলত থাকিব ইনটু আপোনাৰ 100 টো ইয়াত থাকিব শূন্য আৰু শূন্য কাটি দিলু 2 এর 1 কাটলে কিমান হ'ব 3 2 এর 1 কাটলে হ'ব 20 into 10 কিমান হ'ব 200/3 200/3 মানে আপোনালোকৰ কিমান হয় আপোনালোকে যদি নাজানে জানি লব 66.67% ঠিক আছে তাৰ মানে 66.67 অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার 200 ক যেতিয়া আপোনালোকে 3 এ হৰণ কৰিব 66.67% আহিব আহা কৈছে আপোনালোকে বুজি পাইছে ধুনিয়া এটা প্ৰশ্ন আছিল একেবাৰে পঢ়িও ভাল লাগিছে কৈ ভাল লাগিছে ঠিক আছে নেক্সট চাব ইয়াতে আমাৰ নেক্সট কি আছে ইয়াতে if selling price of an article 5/4 of its cost price then what is the profit একেবাৰে ধুনিয়া এটা প্ৰশ্ন ইমান ধুনিয়া এটা প্ৰশ্ন চাব ঠিক আছে profit in the transaction ঠিক আছে কিমান পার্সেন্ট profit হৈছে কৈছে যদি selling price of an article is 5/4 যেতিয়া এনেকে দিয়া থাকিব 5/4 ওকে কি কৈছে এটা বস্তুৰ বিক্ৰী মূল্য কিনা মূল্যৰ ইমান ভাগ কিমান মূল্যৰ ইমান ভাগ ডাইৰেক্ট কব ন কিমান কিনা মোৰ কিনা মূল্য কিমান তলৰটো হ'ব কষ্ট প্ৰাইস মানে 4 টকাৰ বস্তুটো মই কিমান টকাত বিক্ৰী কৰিলো 5 টকাত বিক্ৰী কৰিলো সিধা কথা 4 টকাত এটা বস্তু কিনি আনি মই 5 টকাত বিক্ৰী কৰিলো তেনে মোৰ লাভ কিমান হ'ব 1 টকা কিমান পার্সেন্ট লাভ হৈছে কাল লগত তুলনা কৰিম কষ্ট প্ৰাইসৰ লগত পার্সেন্টেজ উলাবলৈ 100% বাস 4 এ কাটিলে কিমান হ'ব 25 into 1 25 এ থাকিব মোৰ কিমান পার্সেন্ট প্ৰফিট হৈছে 25% একেবাৰে ইজি ধুনিয়া এটা প্ৰশ্ন আছিল আৰু এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে ভালদৰে কৰিব পৰীক্ষাত এনেকা ধৰণৰ প্ৰশ্ন আহাৰ খুব বেছি এটা চান্স আছে ঠিক আছে নেক্সট চাব আপোনালোকে কি কৈছে ইয়াতে নেক্সট প্ৰশ্নটো আপোনালোকে চাব ইয়াতে পংকজে 10টা নেমু ক্ৰয় কৰি 80 টকাত বিক্ৰী কৰিলে সরি 80 টকাত ক্ৰয় কৰে 10টা নেমু কিমান টকাত কিনলে 80 টকাত কিনলে যদি তাৰ 20% লাভ 25% লাভ কৰিব বিচাৰে তেন্তে কিমান দামত ডজন নেমু বিক্ৰী কৰিব লাগিব ইয়াতে চাব এটা বস্তু অকনমান চেঞ্জ কৰি দিছে ডজন নেমু এক ডজন নেমু এতিয়া মোৰ এটা নেমুৰ প্ৰফিট মূল্য উলাব লাগিব বিক্ৰী মূল্য উলাব লাগিব 25% লাভ কৰিব ই তেনে এটা নেমুৰ প্ৰফিট মূল্য উলাব লাগিব চাওক এতিয়া ই 10টা নেমু কিনিছে কিমান টকাত 80 টকাত ঠিক আছে এটা নেমুৰ দাম উলাই লওক কিমান হ'ব 80/10 তাৰ মানে 8 টকা এতিয়া 25% যদি লাভ কৰিব বিচাৰে তেনে 8 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগিব প্ৰশ্নটো এইটোৱে ন এতিয়া মই এটা বস্তু 25% লাভ কৰিব বিচাৰিছো তেনে হলে মই কিমান টকাত বিক্ৰী কৰিম 8 ৰ 25 টো উলিয়াই লম 8 ৰ 25 কেনেকৈ উলাম 8 into 25% ঠিক আছে তাৰ মানে 8 into 25 into 1/100
25 দিয়ে যেতিয়া মই এক কাটিম 4 4 ৰে যেতিয়া 8 কাটিম 2 তাৰ মানে 8 ৰ 25% 2 তাৰ মানে 2 টকা লাভ কৰিব এতিয়া এটা বস্তু 8 টকাত কিনি যদি 2 টকা লাভ কৰিব বিচাৰে তেনেহলে কিমান টকাত বিক্ৰী কৰিব লাগিব 10 টকাত বিক্ৰী কৰিব লাগিব তাৰ মানে সেল প্ৰাইস কিমান হৈ যাব 10 টকা ঠিক আছে তাৰ মানে 8 টকাত কিনা বস্তুটো এতিয়া 10 টকাত বিক্ৰী কৰিব লাগিব কিন্তু ইয়াতে কি কৈছে ডজন আমি জানো 1 ডজন মানে 12টা এতিয়া এটা নেমুই 10 টকাত বিক্ৰী কৰিব তেনেহলে 12টা নেমু কিমানত বিক্ৰী কৰিব লাগিব 12 গুণ 10 20 টকাত বিক্ৰী কৰিব লাগিব 20 টকাত বিক্ৰী কৰিব লাগিব সিধা কথা কিন্তু এইটো বস্তু মাইন্ডত ৰাখিব লাগিব আপোনালোকে এইটো বস্তু ভালদৰে চাব লাগিব এইটো ইগনোৰ কৰিব নোৱাৰে দে এইটো ইগনোৰ কৰিব নোৱাৰে ডজন আছে আপোনালোকে ডাইৰেক্ট প্ৰফিট পাৰ্সেন্টেজ টো উলিয়াই দিব ইমান টকাত বিক্ৰী কৰিলে বাট ইয়াতে এটা ভালদৰে মনত ৰাখিব প্ৰশ্নত কিন্তু লাহেকৈ ইয়াতে কৈ দিছে ডজনৰ কথাটো সৰি ডজনৰ কথাটো কৈ দিছে ডজন লেমনস ঠিক আছে সেই ধৰণে অকনমান সাৱধান হ'ব এনেকা ধৰণৰ প্ৰশ্ন ঠিক আছে আৰু এনেকা ধৰণৰ প্ৰশ্নতে বেক্সিয়ন ষ্টুডেন্টে ভুল কৰি দিয়ে চাব এতিয়া নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে কি কৈছে selling price and cost price of an article are in the ratio 7:5 selling price cost price or অনুপাতটো কি দিয়া আছে 7:5 okay what will be the profit or loss percentage মই 5 টকাৰ বস্তুটো 7 টকাত বিক্ৰী কৰিলো 2 টকা লাভ কাৰ ওপৰত লাভ 5 ৰ ওপৰত লাভ অলৱেজ কষ্ট প্ৰাইস টো তলত পার্সেন্টেজ টো উলাবলৈ হলে মই ইয়াতে 100% দিব লাগিব মই 5 টকা দি কিনি বস্তুটো কিমানত বিক্ৰী কৰিলো 7 টকাত বিক্ৰী কৰিলো 5 এর এক কাটলে কিমান হ'ব 20 into 2 কিমান হ'ব 40 তাৰ মানে মোৰ কিমান লাভ হৈছে 40% লাভ হৈছে 40% প্ৰফিট ঠিক আছে মোৰ বিক্ৰী মূল্য বেছি মোৰ প্ৰফিট মোৰ বিক্ৰী মূল্য যেতিয়া কম হ'ব তেতিয়া মই কম লস সিধা কথা ডাইৰেক্ট আপোনালোকে বুজি পাইছে অনুপাত দিছে সিধা কথা ঠিক আছে হেতু এইটো প্ৰশ্ন নিচিনা 5/4 এটা আছিল যে এইটো প্ৰশ্ন নিচিনা সেম টু সেম হয় ঠিক আছে নেক্সট এতিয়া চাব ইয়াতে কি কৈছে ইয়াতে ৰাম সামগ্ৰী A 20% লাভত আৰু সামগ্ৰী B 40% ক্ষতিত বিক্ৰী কৰে ওয়াও নো প্ৰবলেম ঠিক আছে আৰু দুটা সামগ্ৰীৰ বিক্ৰী মূল্য সমান দুটা সামগ্ৰীৰ বিক্ৰী মূল্য কিন্তু সমান দে চাব ইয়াতে ঠিক আছে যদি সামগ্ৰী A খৰচৰ মূল্য 50000 টকা তেন্তে B সামগ্ৰীৰ খৰচৰ মূল্য কিমান সিধা কথা ঠিক আছে সিধা কথা ঠিক আছে ইয়াতে এটা বস্তু আপোনালোকে ভালদৰে মন কৰিব সামগ্ৰী A সামগ্ৰী B ঠিক আছে কি কৈছে সামগ্ৰী A 20% লাভ কৰে সামগ্ৰী A 20% প্ৰফিট আৰু সামগ্ৰী B কিমান 40% লস ঠিক আছে লস দুটা আমি বেলেগ বেলেগকে চাব লাগিব ঠিক আছে এতিয়া চাব ইয়াতে বস্তুটো সামগ্ৰী A 20% লাভ কৰিছে সামগ্ৰী A খৰচৰ মূল্য কিমান মই ধৰিছো সামগ্ৰী A খৰচৰ মূল্য 100 টকা 100 টকা 20% লাভ কৰিলে 100 টকাত যদি মই 20% লাভ কৰো মোৰ কিমান হ'ব 120 কিন্তু মোৰ 100 টকা প্ৰশ্নৰ মতে কিমান 50000 মোৰ 100 টকা প্ৰশ্নৰ মতে 50000 তেনেহলে মোৰ 120 কিমান হ'ব 50000 থাকিব ওপৰত তলত থাকিব 100 into 120% ঠিক আছে এটা দুটা শূন্য কাটি দিলো 5 পূৰণ 12 কিমান হ'ব 6 60 1 2 3 1 2 3 তাৰ মানে বস্তুটোৰ মই কিমান টকাত বিক্ৰী কৰিলো 10% লাভত বিক্ৰী কৰিলো মানে আমি 60000 रुपीसত বিক্ৰী কৰিলো ঠিক আছে আহা কৈছে আপোনালোকে ধুনিয়াকৈ এই বস্তুখিনি গম পাইছে কিন্তু ইয়াতে এটা বস্তু মনত ৰাখিব লাগিব আপোনালোকক দুটা সামগ্ৰী A আৰু সামগ্ৰী B দুটাৰ বিক্ৰী মূল্য সেম আছে সামগ্ৰী A এর বিক্ৰী মূল্য 60000 এই 60000 আকৌ কাৰ B এর বিক্ৰী মূল্য সেলিং প্রাইস কারণ দুটার বিক্রি মূল্য কি আছে সেম দুটা সামগ্রীর বিক্রি মূল্য সমান তার মানে সামগ্রী A ও 60000 ত বিক্রি কৰিছে সামগ্রী B ও 60000 ত বিক্রি কৰিছে সামগ্রী A 20% লাভ সামগ্রী B 40% লস এতিয়া মই ধৰি লৈছো সামগ্রী B এর দাম কিমান 100 টকা 100 টকা এতিয়া 40% লসত যেতিয়া মই বিক্রি কৰিম কিমান টকাত বিক্রি কৰিব লাগিব 100 ৰ 40% মানে 40 লসত বিক্রি কৰিলে 60 रुपीसত বিক্রি কৰিব লাগিব তাৰ মানে 60 আৰু প্ৰশ্নৰ মতে এই বিক্রি মূল্যটো কাৰ সমান 60000 ৰ সমান তেনেহলে সামগ্ৰী বিৰ কিনা দাম খৰচ মূল্য কিমান হ'ব 60000 divided by 60 sorry 60 হ'ব ইয়াতে 60 into 100 ঠিক আছে এটা 60 দিয়া কাটি দিলে কিমান হ'ব 1000 into 100 কিমান হৈ যাব আমাৰ 1 লাখ টকা তাৰ মানে সামগ্ৰী বিৰ খৰচ মূল্য কিমান আছিল 1 লাখ টকা
কেনেকৈ বস্তুটো উলিয়াইলো আপোনালোকে চাই গম পাইছে মই প্ৰথমে a এৰ বিক্ৰী মূল্যটো উলিয়াই লৈছো a এৰ বিক্ৰী মূল্য b এৰ বিক্ৰী মূল্য সমান b এৰ বিক্ৰী মূল্যটো মই পাই গলো b এৰ বিক্ৰী মূল্যটো পোৱাৰ লগে লগে মই b এৰ খৰচ মূল্যটো উলিয়াই দিলো আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে প্ৰশ্নটো এতিয়া চাওক নেক্সট কোশ্চেন আমাৰ প্ৰশ্ন ইয়াতে কি আছে এটা সামগ্ৰী 20% লাভত বিক্ৰী কৰা হৈছে ওকে নো প্ৰবলেম এটা সামগ্ৰী 20% লাভত বিক্ৰী কৰা হৈছে তেন্তে খৰচ মূল্য আৰু চিহ্নিত মূল্যৰ অনুপাত কি হ'ব ঠিক আছে an article is sold for 20% profit এটা আৰ্টিকেল কিমান টকাত বিক্ৰী হৈছে 20% প্ৰফিটত বিক্ৰী কৰা হৈছে ঠিক আছে find the ratio between the cost price and the mark price ইয়াতে mark price কৈছে sell price কোৱা নাই ঠিক আছে এতিয়া mark price মানে কিমান আপোনালোকে এটো ডিসকাউন্টত গম পাব মই ডিসকাউন্টৰ ভিডিও যেতিয়া বনাম তেতিয়া আপোনালোকে তাতে ডিটেইলছত গম পাই যাব যে একচুয়ালি mark price হয় কি আপোনালোকে যেতিয়া দোকানত কাপোৰ কিনিব তেতিয়া তাতে এটা MRP লিখা থাকে ন যে ইমান টকাৰ দামটো হেইটো কোৱা হয় mark price হেইটো বিক্ৰী মূল্য নহয় দে আপোনালোকে দোকানতে দৰ দাম কৰে ভাই কম লওক 100 টকা কম বা 10% কম দিওক ডিসকাউন্ট এটা কিবা এটা দিওক তেনেকা টাইপত আপোনালোকৰ সেল প্রাইসটো কিমান হয় দোকানীজনে বা দোকানদাৰে আপোনাক বস্তু কিমান টকাত বিক্ৰী কৰিলে কিমান লিখা আছে লিখা থাকক একো আপত্তি নাই কিন্তু আপোনাক ডিসকাউন্টটো দিছে না তাৰ মানে কিবা এটা আছে তো ঠিক তেনেদৰে আপোনালোকে বস্তুটো ইয়াতে দিছে ঠিক আছে মোক কৈছে কস্ট প্রাইস মই যদি কস্ট প্রাইস যদি মোৰ 100 টকা হয় 20% প্ৰফিট কৰিছো তাৰ মানে মোৰ সেল প্রাইস কিমান হ'ব 120 টকা 120 টকা ঠিক আছে এটো হ'ব মোৰ কস্ট প্রাইস এটো হ'ব মোৰ সেল প্রাইস কিন্তু ইয়াতে দেখুন মার্ক প্রাইসৰ কথা একো কোৱা নাই মার্ক প্রাইসটো আছিল কিমান একো কোৱা নাই তেনে হলে আমি কি কৰিম ক্যান নট বি ডিটারমাইন্ড এটো আমি উলাব নোৱাৰিম এটো আমি উলাব নোৱাৰিম এতিয়া বহুতে কি কৰিব ইয়াতে কস্ট প্রাইস আৰু সেলিং প্রাইস কি কৰিব ইহতৰ অনুপাতটো উলিয়াই দিব ঠিক আছে কস্ট প্রাইস আছিল মোৰ 100 টকা আৰু সেলিং প্রাইস আছিল মোৰ 120 টকা এ 20 ৰে কাটলে হয় 5 20 ৰে কাটলে 6 তাৰ মানে 5:6 আৰু অপশন এ তে দেখি আছে আপোনালোকে 5:6 কিন্তু এই ভুলটো নকৰিব মার্ক প্রাইসটো ব্লেক হয় লিখিত চিহ্নিত মূল্য তো আপোনালোকে এইটো অকনমান ভালদৰে চাব কিন্তু এনেকা ধৰণৰ ভুলটো পৰীক্ষাত নকৰিব ঠিক আছে আজি আমাৰ প্ৰশ্ন এইটো কি আছে চাও আমি আমাৰ ইয়াতে এটা সামগ্ৰী 18% লাভত বিক্ৰী কৰা হৈছিল যদি হি 49 অধিকত বিক্ৰী কৰে তেন্তে ইয়াৰ লাভ 25% হ'ব সামগ্ৰীৰ খৰচৰ মূল্য ওয়াও বহুত বেছি বহুত বেছি ধুনীয়া প্ৰশ্ন ধৰি লৈছো সামগ্ৰীৰ খৰচৰ মূল্য 100 অলৱেজ 100 এ ধৰিম আমি ঠিক আছে এতি 18% লাভত বিক্ৰী কৰা হৈছে তাৰ মানে কিমান টকাত বিক্ৰী কৰা হৈছে 118 টকাত বিক্ৰী কৰা হৈছে ঠিক আছে 118 টকাত বিক্ৰী 100 টকাৰ বস্তু যেতিয়া মই 18% লাভত বিক্ৰী কৰিম 118 টকাতে বিক্ৰী কৰিম ইজি হয় একেবাৰে কিন্তু ই কৈছে যে এতিয়া এই বস্তুটো যদি ই 25% লাভত বিক্ৰী কৰিলে হেতেন তাৰ মানে 100 টকাৰ বস্তু 118 টকা 25% লাভত বিক্ৰী কৰিলে 125 টকাত বিক্ৰী কৰিব লাগিব এতিয়া 125 টকাত বিক্ৰী কৰিলে ই কিমান টকা বেছি পালে হয় ই 49 টকা বেছি পালে হয় 49 টকা বেছি পালে হয় প্ৰশ্নটো আপোনালোকে চাব দে ইয়াতে ভালদৰে চাব ই যদি বস্তুটো 25% লাভত বিক্ৰী কৰিলে হয় তেনেহলে 118 ৰ পৰা 49 rupees বেছি পালে 118 টকাত যিমান টকাত বিক্ৰী কৰিছে তাত আৰু 25% যিমানত বিক্ৰী কৰিলে তেনেহলে 49 rupees এটা বেছি পালে হয় মোৰ ইহতৰ মাজত গ্যাপ প্ৰশ্ন মতে 49 মই যেতিয়া ম্যাথমেটিক্যালি চাম ইহতৰ মাজত গ্যাপ কিমান আছে 7 তাৰ মানে মই এতিয়া ক'ব পাৰিম নে নোৱাৰিম যে 7 টু কাৰ সমান 49 ৰ সমান আৰামছে ক'ব পাৰিম এতিয়া 7 টু যদি 49 ৰ সমান হয় মোৰ বস্তুৰ একচুয়াল দাম কিমান 100 টকা তেনেহলে 100 কাৰ সমান হ'ব 49/7 into 100 ধুনিয়াকে 7 দিয়া কাটলে 7 7 7 49 7 into 100 কিমান হ'ব 700 টকা তাৰ মানে বস্তুটোৰ কিনা দাম কিমান আছিল খৰচ মূল্য কিমান আছিল 700 টকা কি ধুনিয়া এটা প্ৰশ্ন একেবাৰে মানে ভাল লাগি যায় এনেকা ধৰণৰ প্ৰশ্ন অকনমান মাথাই লগালে কিন্তু আমি বস্তুখিনি পাই যাও কিন্তু আমাক মাথাটো লগাব লাগিব আমি ইগনোৰেন্স একেবাৰে কৰিব নোৱাৰিম আশা কৰিছো আপোনালোকে বুজি পাইছে ইমান ধুনিয়া এটা প্ৰশ্ন আছিল এটো ঠিক আছে তাৰ পিছত আমাৰ চাও আজি কাৰণে আমাৰ এইখিনি আছিল ধুনিয়াকে আমি বস্তুখিনি গম পালো প্ৰফিট এন্ড লছৰ আকৌ আমি নেক্সট ভিডিও লৈ আহিছো আপোনালোকে এনেকে মৰম দি থাকিব আৰু ভিডিওখিনি চাই থাকিব যোৱা কেইদিন মানৰ পৰা চাই আছো মোক বহুত বেছি মৰম দিছে তো আপোনালোকে আসাম পুলিচৰ কাৰণে যিমান বেছি পাৰে চেষ্টা কৰি থাকক প্ৰেক্টিস কৰি থাকক মই সদায় আপোনালোকক ভিডিও দি আছো মই সঁচা কথা কৈছো আপোনালোকৰ এক্সামৰ আগত মই গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰি দিম আপোনালোকে জাস্ট মোক এনেকে মৰম দি থাকিব আৰু মই সদায় আপোনালোকৰ কাৰণে নতুন ভিডিও লৈ আহিম ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছো আপোনালোকে ভালদৰে পঢ়ি আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবলৈ নেপাহৰিব আৰু লগতে ভিডিওটো লাইক কৰিব আৰু কি টপিকৰ ওপৰত আপোনালোকক ভিডিও লাগে প্লিজ মোক কমেন্ট সেকশনত এটা জনাই দিব মই নিশ্চয় আপোনালোকৰ কাৰণে এই টপিকৰ ওপৰত ভিডিও লৈ আহিম আজিৰ কাৰণে এইখিনি ধন্যবাদ